সদ্য ঘোষিত এপিএছচিৰ ফলাফলত উজ্জ্বলিল শদিয়াৰ কেইবাগৰাকীও সুসন্তান। ইয়াৰে এগৰাকী শদিয়াৰ সোণপুৰা অঞ্চলৰ নিবাসী তথা স্থানীয় প্ৰাক্তন সাংবাদিক তিলক ধুংগানা। কোনো ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ তেওঁ উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। 415 নং স্থান লাভ কৰি উত্তীৰ্ণ হোৱা তিলক ধুংগানাই শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ স্থানীয় এখন বিদ্যালয়ত শিক্ষকতা কৰি আছিল। তদুপৰি সদ্য ঘোষিত এপিএছচিৰ ফলাফলত উজ্বলি উঠিল শদিয়াৰ সেউজ নগৰৰ সিদ্ধাৰ্থ সিংকাই। বিভিন্ন ধৰণৰ ক্ৰীড়াৰ লগতে চিত্ৰাংকনৰ ক্ষেত্ৰত পাৰদৰ্শী 28 বছৰীয়া সিদ্ধাৰ্থ সিংকাই BDOৰ 44 নং স্থানত উত্তীৰ্ণ হৈছে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা 2019 চনত ডিগ্ৰী লাভ কৰা মেধাৱী যুৱকগৰাকীৰ এই সফলতাত পৰিয়ালবৰ্গ ওচৰ চুবুৰীয়া গৌৰৱান্বিত হৈছে। হয়, মই 2019 চনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু আগৰবাৰো মই এবাৰ APSCৰ প্ৰাৰম্ভিক পৰ্যায়ত মই অৱতীৰ্ণ হৈছিলোঁ, কিন্তু সফল হ'ব পৰা নাছিলোঁ। কিন্তু এইবাৰ 2023 বৰ্ষৰ প্ৰাৰম্ভিক পৰ্যায় মই সফলভাৱে পাছ কৰিলোঁ আৰু মেইনছ আৰু ভাইভা ক্লিয়াৰ কৰি এইবাৰ মই APSC কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই কৃতকাৰ্যতাৰ কাৰণে মই মোৰ মা দেউতা, মোৰ ভাই ভনী, মোৰ পৰিয়াল, ককাইদেউ, দদাইদেউ, সমস্ত মোৰ বন্ধুবৰ্গ, মোৰ সহধৰ্মিনী আটাইৰে সহযোগিতা আৰু তেখেতসকলৰ আশীৰ্বাদ, মোৰ জ্যেষ্ঠসকলৰ যি বিশ্বাস মোৰ ওপৰত, সেই বিশ্বাসক লৈ মই আশীৰ্বাদ শিৰত লৈ মই আগুৱাই গৈছিলোঁ। আৰু এই সম্পূৰ্ণ মোৰ সফলতাৰ আঁৰত ব্যক্তিসকলেই মোৰ এই ব্যক্তিসকল যিসকলক মই উল্লেখ কৰিছোঁ। আমি জানিবলৈ পাইছোঁ আপুনি কোনো তেনেকুৱা ধৰণৰ কোচিং গ্ৰহণ নকৰাকৈ সমান্তৰালকৈ আপুনি সংবাদ সেৱা আৰু শিক্ষকতা আৰু ছাত্ৰ সংগঠনৰ লগত জড়িত আছিল। কেনেকৈ আগবাঢ়ি গ'লে এনেকৈ? হয়, মই মেনেজমেণ্ট কৰিব পাৰিছিলোঁ বস্তুখিনি। মই ৰাতিপুৱা গধূলি নিতৌ দৈনন্দিন মই পঢ়া শুনা কৰিছিলোঁ। যোৱাবাৰ মই অকৃতকাৰ্য হোৱাৰ পিছতো মই পঢ়া বাদ দিয়া নাছিলোঁ। মই ৰাতিপুৱা গধূলি সদায় দৈনন্দিন ৰাতিপুৱা 2-3 ঘণ্টা, সন্ধিয়া তেনেকৈ 11-12টালৈকে পঢ়ি মই ৰাতিপুৱা উঠি স্কুল গৈ আকৌ ল'ৰা ছোৱালীসকলৰ লগত মাজত থাকি আকৌ ঘৰলৈ আহি অলপ জিৰাই তাৰপিছত আকৌ মই পঢ়া শুনা আৰম্ভ কৰি বিভিন্ন ইউটিউব চেনেলবোৰৰ সহায় লৈ আৰু সংগ্ৰহ কৰা বিভিন্ন পাঠ্যপুস্তকসমূহৰ বিতং অধ্যয়ন কৰি মই নিজৰ প্ৰস্তুতি বৰ্তাই কি বাৰ্তা দিব আপুনি যিসকলে এতিয়া UPSC দিব বা APSC আকৌ দিব, আপুনি কি বাৰ্তা দিব? কেনেকৈ পঢ়িব, প্ৰস্তুতি কৰিব? এটাই কথা কওঁ, আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। প্ৰথম চেল্ফ কনফিডেন্স এটা ৰাখিব লাগে যে মই এই বস্তুটো কৰিব পাৰিম, এই বস্তুটো মোৰ কৰা সক্ষমতা মোৰ লগত আছে। সেই বিশ্বাস ৰাখি আমি আগুৱাই যাব লাগিব। লগতে পিতৃ মাতৃ, নিজৰ ইষ্ট মিত্ৰ, বন্ধু বান্ধৱ, জ্যেষ্ঠসকল সকলোৰে লগত এটা সমন্বয়ৰ বাৰ্তা আগবঢ়াই নিজে এটা পৰিষ্কাৰ মনোবৃত্তিৰে যদি আমি কৰ্মক্ষেত্ৰত কিবা এটা আগবাঢ়ি যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি সফলতাৰে আগবাঢ়িব পাৰিম। ঠিক আছে। সৰুৰ পৰাতো ভবা নাছিলোঁ বাৰু, কিন্তু মই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, আমাৰ ছিনিয়ৰ বহুতকেইজন মানে যিহেতু চিভিল ছাৰ্ভিচত গ'ল, আৰু মোৰ মামা এজন যোনজন তেখেত এডিশ্যনেল SP হয়, তেখেতক দেখি মই মানে প্ৰেৰণা পাইছিলোঁ যে এইটো যাব লাগে। তাৰপাছত ইঞ্জিনিয়াৰিং কৰি অহাৰ পাছত মানে মই লাহে লাহে প্ৰস্তুতি আগবঢ়ালোঁ আৰু এইবাৰ মানে সফলতা পালোঁ বুলি ভাবোঁ। আৰু হয়, মই কোচিং লৈছিলোঁ, যিহেতু মই ভাবোঁ যে মোক লাগিছিলে। যাক নালাগে সি নল'লেই হ'ল, কিন্তু মই ভাবোঁ যে মোক লাগিছিলে, সেইকাৰণে মই লৈছিলোঁ। মই SPM বুলি কয়, ষ্টুডেণ্ট পাৰফেক্ট মেণ্টৰ, গুৱাহাটীত। আপুনি এতিয়া কিমান নম্বৰ ৰেংকত আহিছে? BDO ৰেংক 44। হয়, প্ৰথমতে মোৰ ঘৰৰ মানুহ, ফেমিলি মেম্বাৰ আৰু ডেফিনেটলি মোৰ ফ্ৰেণ্ড, যোনবিলাক পঢ়া টাইমত মোক বহুত হেল্প কৰিলে। কাৰণ মই সিহঁতক হেৰি কৰিব নোৱাৰোঁ, কাৰণ যোন টাইমত পঢ়ি আছিলোঁ, প্ৰিপেৰেশ্যন কৰা টাইমত সেইটো ষ্টেজ বহুত মানে ডিফিকাল্ট ষ্টেজ বুলি ক'ম। মানে সেই টাইমত মোৰ ফ্ৰেণ্ডে, মোৰ ফেমিলিয়ে বহুত হেল্প কৰিলে, সেইকাৰণে চবকে ধন্যবাদ জনাব বিচাৰোঁ। যিসকলে আগন্তুক দিনত এই প্ৰশাসনিক সেৱা দিশত আগবাঢ়িব বিচাৰে, তেখেতসকলে আপোনাৰ কি উপদেশ হ'ব? এইটোৱে যে যোনে ভাবিছে, মই ভাবোঁ যে এইটো দিশত আহিব লাগে। বহুতে ভয় খাই নাহে, ভাবে যে নোৱাৰিম চাগে, সেইটো ভাবিব নালাগে। এবাৰ বস্তুটো আহি চাওক, তাৰপাছত অনুভৱ কৰি চাওক। মই ভাবোঁ যে চবেই পাৰিব, আৰু শদিয়াৰ যিমান মানুহ আছে সিহঁতে এবাৰ হ'লেও মানে ট্ৰাই কৰিব লাগে। গ্ৰেজুৱেশ্যন কৰাৰ পাছত এবছৰ হ'লেও এই পৰীক্ষাটো দিবলৈ চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ মানে।